সকলো স্বামী স্ত্ৰীয়ে ইজনক সিজনক মৰম কৰে, সন্মান কৰে, কিন্তু ইয়াৰ মাজতে কিছুমান স্বামীয়ে পত্নীক সন্মান নকৰে। কিয় জানেনে? যেতিয়া কথাই কথাই স্বামীৰ লগত তৰ্ক কৰে, প্ৰত্যেকটো কথাতে উত্তৰ দিয়ে, কাজিয়া কৰে, তেতিয়া সেই স্বামীয়ে পত্নীক সন্মান নকৰা হয়। যেতিয়া স্বামীয়ে কিবা এটা কাম কৰিবলৈ মানা কৰে, এইবোৰ কাম মই বেয়া পাওঁ, তুমি নকৰিবা, কিন্তু সেই পত্নীয়ে যদি মতলবি কৰি কৰিমে যা বুলি কৰে, তেতিয়াও সেই স্বামীয়ে সেই পত্নীক সন্মান নকৰে বা খং কৰে। যেতিয়া কোনো এজন স্বামীৰ মানে কি খাই ভাল পায়, কি খাই বেয়া পায়, বা কি বস্তুবোৰ ভাল পায়, কি বস্তুবোৰ বেয়া পায়, সেই কথাবোৰ যদি পত্নীয়ে লক্ষ্য নাৰাখে, গুৰুত্ব নিদিয়ে, তেতিয়াও স্বামীয়ে খং কৰে বা সন্মান নকৰে। যেতিয়া কোনো এজন স্বামীয়ে যেতিয়া নিজৰ পত্নীক অজস্ৰ মৰম, ভাল পোৱা, সন্মান দিয়ে, যত্ন লয়, ইয়াৰ পিছতো যেতিয়া সেই পত্নীয়ে স্বামীক বুজি নাপায়, সন্দেহে কৰে, কাজিয়াহে কৰে, তেতিয়াও সেই স্বামীয়ে সন্মান নকৰে বা খং কৰে স্বামীক। আৰু যেতিয়া কিবা এটা কথা কয় স্বামীয়ে, সেই কথাটো উল্টাহে বুজে, বিপৰীতভাৱে বুজি পেলাই নানান ধৰণৰ ঘৰখনত অশান্তি সৃষ্টি কৰে, তেতিয়াও স্বামীয়ে সেই পত্নীক সন্মান নকৰে আৰু খং কৰে। গতিকে বুজা পৰাৰ মাজতেই জীৱনটো অতিবাহিত